নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ আধাৰ কাৰ্ডৰ গৰাকীলৈ জৰুৰী খবৰ। আধাৰ কাৰ্ডৰ গৰাকীয়ে শীঘ্ৰেই কৰক এই কাম, অন্যথা বন্ধ হ'ব পাৰে আপোনাৰ বেংকৰ লেনদেন। এই সন্দৰ্ভত জাৰি কৰা হৈছে জৰুৰী নিৰ্দেশনা। আধাৰ কাৰ্ডৰ গৰাকীলৈ জৰুৰী নিৰ্দেশনা, এতিয়াই কৰক এই বিশেষ কাম। এই কাম নকৰিলে সমস্যাৰ সন্মুখীন হ'ব আধাৰ কাৰ্ডৰ গৰাকী। বন্ধ হ'ব পাৰে আপোনাৰ বেংক একাউণ্টৰ লেনদেন, বঞ্চিত হ'ব পাৰে চৰকাৰী সা সুবিধা লাভৰ পৰা। 10 বছৰীয়া আধাৰ কাৰ্ডৰ গৰাকীয়ে আপডেট কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আপডেট কৰিব লাগিব আধাৰ কাৰ্ডখন। UIDAI এই সন্দৰ্ভত জাৰি কৰিছে বিশেষ নিৰ্দেশনা। আধাৰ কাৰ্ড আপডেটৰ বাবে আপোনাক লাগিব পান কাৰ্ড, জমা দিব লাগিব ঠিকনাৰ প্ৰমাণপত্ৰ। আপডেটৰ বাবে আপুনি খুলিব লাগিব UIDAI ৱেবছাইট আৰু ৱেবছাইটত লগইন কৰি সন্নিৱিষ্ট কৰিব লাগিব আধাৰ নম্বৰ, আপলোড কৰিব লাগিব প্ৰয়োজনীয় নথি। তাৰ পিছত আপডেট হ'ব আপোনাৰ আধাৰ কাৰ্ড। আৰু নিজে কৰিব নোৱাৰিলে এই কাম আপুনি আধাৰ কেন্দ্ৰ বা আধাৰ চেণ্টাৰত গৈও কৰিব পাৰিব। পৰৱৰ্তী খবৰ ৰাজ্যত সংঘটিত হৈছে আন এক হৃদয় বিদাৰক ঘটনা। এইবাৰ চিলাপথাৰত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। প্ৰেমিকৰ সৈতে প্ৰেমিকাই পলাই গৈ থকা অৱস্থাত বাইক দুৰ্ঘটনাত মৃত্যু হৈছে যুৱতীগৰাকীৰ। আৰু মৃত্যু হোৱা যুৱতীগৰাকীৰ নাম হৈছে জানমণি মেদক। শচীন দলৰ সৈতে জানমণিৰ আছিল দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক। আৰু সেই যুৱকজনৰ সৈতে পলাই গৈ থকা অৱস্থাত বাইক দুৰ্ঘটনাত মৃত্যু হৈছে যুৱতীগৰাকীৰ। আৰু এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে প্ৰেমিক শচীন। পৰৱৰ্তী খবৰ ৰাষ্ট্ৰপতি শাসনৰ দিশে চুবুৰীয়া ৰাজ্য মণিপুৰ। মণিপুৰত নিয়োগ কৰা হৈছে হাজাৰ হাজাৰ সেনা। মণিপুৰত হঠাৎ ৰাজনৈতিক পট পৰিৱৰ্তন। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ পিছতে ৰাজ্যখনত মোতায়েন কৰা হৈছে হাজাৰ হাজাৰ সেনা। মণিপুৰ বিধানসভাত নুল এণ্ড বৈধ ঘোষণা ৰাজ্যপালৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাইছে চৰকাৰী ধন। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। আৰু যদিহে এতিয়ালৈকে আপোনাৰ একাউণ্টত ধন সোমোৱা নাই তেন্তে এই বিশেষ নম্বৰটোত আপুনি ফোন কৰক। আপুনি ফোন কৰাৰ 5 মিনিটৰ ভিতৰত আপোনাৰ একাউণ্টত সোমাব টকা। এই সন্দৰ্ভত চৰকাৰে মুকলি কৰিছে এটা বিশেষ ফোন নম্বৰ। অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, দিব্যাংগ, বিধৱা পেঞ্চনৰ ধন সোমালনে আপোনাৰ একাউণ্টত? কোনো হিতাধিকাৰীয়ে যদি এতিয়ালৈকে লাভ কৰা নাই ধন তেন্তে ক'ত কৰিব অভিযোগ চাওঁ আহক। চৰকাৰে এইসমূহ আঁচনিৰ বাবে প্ৰতিমাহে ব্যয় কৰিছে 387 কোটিতকৈও অধিক টকা। আৰু চৰকাৰে এই সন্দৰ্ভত মুকলি কৰিছে বিশেষ হেল্পলাইন নম্বৰ। লিখি লওক এই হেল্পলাইন নম্বৰটো হৈছে 03612237 এই নম্বৰত এটা ফোন কৰোঁতে আপুনি লাভ কৰিব চৰকাৰী ধন। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰী একাউণ্টতো জমা হ'ব ধন। প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টতো জমা হৈছে ধন। আৰু যিসকলৰ হোৱা নাই তেওঁলোকৰ একাউণ্টতো অতি শীঘ্ৰে জমা হ'ব ধন। লগতে দিব্যাংগ আঁচনিৰ ধনো আজি জমা হ'ব বেংক একাউণ্টত। আৰু যদিহে এতিয়ালৈকে সোমোৱা নাই তেন্তে আপুনি এই নম্বৰটোত ফোন কৰি অভিযোগ দিয়ক। আৰু তাৰ পিছতে 5 মিনিটৰ ভিতৰত আপোনাৰ একাউণ্টত জমা হ'ব ধন। উল্লেখযোগ্য যে DBT যোগে হিতাধিকাৰীয়ে আজি লাভ কৰিছে এই ধনসমূহ। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ চাকৰিৰ নামত ধন সংগ্ৰহ। এইবাৰ চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত পৰিছে 2 সংগঠনৰ নেতা শ্বামিম আহমেদ আৰু নৱজিৎ বৰ্মন। একাংশ ভুক্তভোগী যুৱকৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে এই 2 সংগঠনৰ নেতাক। চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত 2 সংগঠনৰ নেতা। আৰক্ষীৰ জালত পৰিছে দিব্যাংগ মঞ্চ অসমৰ সভাপতি আৰু সম্পাদক। পাণবজাৰ আৰক্ষীয়ে আটক কৰে শ্বামিম আহমেদ আৰু নৱজিৎ বৰ্মনক।
চৰকাৰৰ তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত এই দুই নেতাই সংগ্ৰহ কৰিছিল লাখ লাখ টকা। টকা বিচাৰি কৰা ফোন কল ৰেকৰ্ডিং হৈছিল ভাইৰেল। আৰু ফোন ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছতেই লাগিছিল হাহাকাৰ। দৰদাম কৰা নেতাৰ বিৰুদ্ধে ভুক্তভোগীয়ে দাখিল কৰিছিল এজাহাৰ। পাণবজাৰ থানাত একাংশ ভুক্তভোগী যুৱকে দাখিল কৰিছিল এজাহাৰ। লাখ লাখ টকা সংগ্ৰহ কৰি বিলাস ভ্ৰমণ কৰি বিলাসী বাহন ক্ৰয়ৰ অভিযোগ এই দুই সংগঠনৰ নেতাৰ বিৰুদ্ধে। আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে দিব্যাংগ মঞ্চৰ নেতা শ্বামিম আহমেদ আৰু নৱজিৎ বৰ্মন। গুৱাহাটী মহানগৰীৰ বনাগাঁৱৰ পৰা নিশা গ্ৰেপ্তাৰ কৰে এই দুই নেতাক। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। হামাছৰ সন্মুখত আত্মসমৰ্পণ ইজৰাইলৰ। গাজা ত্যাগ কৰিবলৈ বাধ্য হ'ল ইজৰাইলী সেনা। হামাছৰ সন্মুখত আত্মসমৰ্পণ ইজৰাইলৰ। গাজা ত্যাগ কৰিবলৈ বাধ্য হ'ল ইজৰাইলী সেনা। ইজৰাইলী সেনাৰ প্ৰত্যাৱৰ্তন সন্দৰ্ভত হামাছৰ প্ৰতিক্ৰিয়া। হামাছৰ সন্মুখত সেও মানিবলৈ বাধ্য হৈছে ইজৰাইল। ইজৰাইলী সেনাই আত্মসমৰ্পণ কৰিলে বুলি প্ৰতিক্ৰিয়া হামাছৰ। হামাছে ইজৰাইলী সেনাক নতশিৰ হ'বলৈ বাধ্য কৰাইছে। যুদ্ধবিৰতি চুক্তি অনুসৰি গাজা ত্যাগ কৰিলে ইজৰাইলী সেনাই। গাজাৰ নেট ৰাজিম কৰিডৰেৰে সেনাসকল উভতিছে ইজৰাইললৈ। আৰু যুদ্ধবিৰতি চুক্তি অনুসৰি বন্দীসকলক মুকলি কৰিছে হামাছে। একেদৰে ইজৰাইলক মুকলি কৰিছে বন্দী হৈ থকা পেলেষ্টাইনী নাগৰিকক। আৰু ইজৰাইলী সেনাৰ প্ৰত্যাৱৰ্তনৰ পিছতে পেলেষ্টাইনীৰ স্বস্তিৰ নিশ্বাস। পৰৱৰ্তী খবৰ, শিক্ষকসকলৰ বাবে জৰুৰী খবৰ। এতিয়াৰ পৰা শ্ৰেণীকোঠাত শিক্ষকসকলে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব। এতিয়াৰ পৰা শ্ৰেণীকোঠাত শিক্ষকে মোবাইল নিব নোৱাৰিব, অন্যথা পৰিব বিপদত। এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জিলা শিক্ষা বিষয়াৰ। এতিয়াৰ পৰা শ্ৰেণীকোঠালৈ শিক্ষকে নিব নোৱাৰিব মোবাইল ফোন। বিদ্যালয় পৰিদৰ্শকে এই সন্দৰ্ভত জাৰি কৰিলে কঠোৰ নিষেধাজ্ঞা। শিৱসাগৰৰ প্ৰতিখন বিদ্যালয়লৈ এই নিৰ্দেশনা দিয়া হৈছে। শৈক্ষিক বিষয়ৰ প্ৰয়োজনতহে মোবাইল ফোন ব্যৱহাৰ কৰিব পাৰিব শিক্ষকসকলে। ব্যৱহাৰ কৰিবলগীয়া হ'লেও ল'ব লাগিব প্ৰয়োজনীয় অনুমতি। শিৱসাগৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে জাৰি কৰিছে এই নিৰ্দেশনা। পৰৱৰ্তী খবৰ, কংগ্ৰেছ নেতা ৰাহুল গান্ধীক হিন্দু ধৰ্মৰ পৰা বিতৰণ কৰাৰ প্ৰস্তাৱ। শংকৰাচাৰ্য অভিমুক্তেশ্বৰানন্দ সৰস্বতী ধৰ্ম সংসদত প্ৰস্তাৱ গৃহীত। ৰাহুল গান্ধীৰ বিৰুদ্ধে হিন্দু ধৰ্ম সন্দৰ্ভত বিতৰ্কিত মন্তব্যৰ অভিযোগ। ৰাহুল গান্ধীৰ বিতৰ্কিত মন্তব্য সামাজিক মাধ্যমত আপলোড কৰি শংকৰাচাৰ্যৰ সমালোচনা। পৰৱৰ্তী খবৰ, দেশত সংঘটিত হৈছে আন এক হৃদয় বিদাৰক ঘটনা। পুখুৰীত পৰি একেটা পৰিয়ালৰ 5 সদস্যৰ কৰুণ মৃত্যু। পৰিয়ালৰ এজন ব্যক্তিক উদ্ধাৰৰ বাবে নামি মৃত্যুক আঁকোৱালি ল'লে 5জনকৈ সদস্যই। একেটা পৰিয়ালৰ 5জন সদস্যৰ সৈতে শোকাবহ ঘটনা। পুখুৰীৰ পানীত পৰি কৰুণ মৃত্যু একেটা পৰিয়ালৰ 5জন সদস্যৰ। পৰিয়ালৰ এজন সদস্যক উদ্ধাৰৰ বাবে নামিছিল পুখুৰীটোত বাকী কেইজন সদস্যই। আৰু উদ্ধাৰত ব্যৰ্থ হোৱাত অন্য কেইজন সদস্যও নামিছিল পুখুৰীত। ব্যক্তিজনক উদ্ধাৰৰ চেষ্টা কৰোঁতেই কেউজন উঠি যায় পানীত। গুজৰাটৰ পাটনত সংঘটিত হৈছে এই শোকাবহ ঘটনা। এজনক উদ্ধাৰৰ চেষ্টা কৰি মৃত্যুক আঁকোৱালি ল'লে 5গৰাকী লোকে। আৰু আৰক্ষীয়ে মৃতদেহসমূহ উদ্ধাৰ কৰি প্ৰেৰণ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে।